হেল্ল' বিৰাট মোৰ অনিতাম দিবলৈ গ'লে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানুহজনে নদীৰ পৰা মাছ ধৰি আনিলে আৰু মাছখিনি অনাৰ পাছতে মই লৰালৰিকৈ বাছি ধুই মেলি আকৌ এয়া হালধি দি পিনে হাতেৰে ভালকৈ সানি পিনে অলপ সময়ৰ কাৰণে ৰাখি থৈ দিলোঁ। আৰু সেইকণ সময় আকৌ মই চোতালখন সাৰিলোঁ। চ'ত মাহত চোতাল সাৰোঁতে কাকাৰ খং উঠে জনাবচোন। মোৰ আকৌ বৰ খং উঠে। এই চোতালখন সাৰি যাওঁহে আকৌ বতাহে পাতবোৰ চোতালত দমাই থৈ দিয়েহি। আৰু তাৰপিছতে আহি পিনে এইফালে গেছটো জ্বলাই পিনে কেৰাহীখন পাতি ল'লোঁ আৰু এয়া ভালকৈ ঢাকি থৈ দিয়া মাছখিনি হেতাৰে ভালকৈ সানি ল'লোঁ। সানি লোৱাৰ পিছত এয়া তেল অলপ দি পিনে যোনকেইজনী মাছ ডাঙৰ বুলি ক'লে দুজনীয়ে পাইছিলে আৰু এই দুজনী মাছ আগতীয়াকৈ এক্সট্ৰাকৈ ভাজি ল'লোঁ। আৰু ভাজি যেতিয়া ৰঙা বৰণ হ'ল তেতিয়া মাছখিনি কাঢ়ি পিনে এয়া সৰু সৰু মাছখিনি একেলগতে দি দিলোঁ। আৰু এতিয়া বনাইছোঁ দাইল। মই সদায় দাইল বনালে তেল কমকৈ দিওঁ দেই। আপোনালোকে কোনে কোনে এনেকৈ কমকৈ তেল দি খাই ভাল পায় জনাবচোন। আৰু এইফালে তেল পকাৰ পিছত পিঁয়াজ আৰু হালধি দি পিনে ভালকৈ লৰাই ল'লোঁ। আৰু দাইলখিনি ভালকৈ লৰাই লোৱাৰ পিছত অলপ সময়ৰ কাৰণে ঢাকি থৈ দিলোঁ। আৰু এইফালে ঢাকনখন আঁতৰাই অকণ লৰাই দি পিনে পানী দি দিলোঁ দেই। আৰু মোৰ খং উঠি আছে কাৰণ মানুহজনে ভিডিঅ' এটা কৰি দিবলৈ গ'লে কৰি দিবলৈ বেয়া পায় নাহে, বহুত জোৰ কৰিব লাগে। সেইকাৰণে মই বকি বকি আকৌ দাইল বনাই আছিলোঁ। আৰু এটা কথা দেই, মই আকৌ ৰেচিপি চিষ্টেমত নাই দিয়া দেই, এনেই নৰ্মেলকৈনো কেনেকৈ খাওঁ তাকে আজি দেখুৱালোঁ। আৰু ফাইনেলি আমাৰ খাবৰ বাবে হৈ গ'ল। আৰু মোৰ ব্লগবোৰ চাই কেনেকুৱা পালে জনাবচোন।